আসল ভুল কনসেপ্টটো তাতেই আছে বৃদ্ধাশ্ৰমত কোনে নিজৰ মাক দেউতাকক থয় যিজনক আমি শিক্ষিত বুলি সদায় সেলুট মাৰো আমি শিক্ষিত বুলি সেলুট মৰা 70% অসমীয়া লোকে নিজৰ মাক দেউতাকক কিন্তু বৃদ্ধাশ্ৰমত ৰাখিছে তাৰ জ্বলন্ত প্ৰমাণ আছে অন্তৰখন ভালদৰে জুমি জামি চাব কেৰাহীৰ পোকৰতকৈও ক'লা মোক জীয়াই থাকিবৰ কাৰণে মোক দিয়া তেজকণ আহোমৰ নে চুতীয়াৰ কলিতাৰ নে কেওঁতৰ নে কোচ যুৱ উশৃংখল বুলি ক'লে মই এটা ভুল কনসেপ্ট কৈছোঁ আমাৰ সমাজৰ সচৰাচৰ ব্যক্তিয়ে ভাবি থকা এটা ভুল কনসেপ্টৰ বিষয়ে কৈছোঁ আমি যুৱ উশৃংখল বুলি ক'লে ভাবি লওঁ মদ খাই পেলাই ঘূৰি ফুৰা ডেকা ল'ৰাটোৱে যুৱ উশৃংখলতা কৰিছে বুলি ভাবি লওঁ চাবি দেই আমুকে আকৌ প্ৰসাদৰ পাতখন ঠেলা মাৰি দিলে আমাৰ মায়ে নাখায় অপ্ৰিয় কিন্তু সত্য এতিয়া কথা হৈছে বহুত কথা নকওঁ কিন্তু দুটামান কথা নকলেও বৰ্তমান অসমত নকলেও নোৱাৰাৰ এক পৰিৱেশত পৰিহে মই ক'বলৈ ওলাইছোঁ যিকেইটি কথা নকৈও নোৱাৰো বোলে ফটা মুখ ক'লেও লাগে ভকতৰ দোষ মই তাৰ আগত মই মোৰ অন্তৰৰ কথা নিবেদন কৰাৰ আগত মই জয়জতে অবিস্মিতা বাইদেউৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ অবিস্মিতা এনে এটা নাম আমি জনাত আমি ভবাত আমি শ্ৰদ্ধা কৰাত আৰু বিশেষকৈ মই মৰমৰ সূত্ৰত মই তুমি তামা আপুনি বুলি নেমাতো মই মৰমৰ ভূমিকাৰে তই বুলি মাতো অবিস্মিতা তই ক'ত আছ বাইদেউ তই ক'ত আছ বাইদেউ তোৰ ঘৰলৈ কিমান সময়ত যাব লাগিব বাইদেউ তই আমুকৰ অনুষ্ঠানটোত কিমান সময় পাবি এইটো এটা আমাৰ আত্মীয়তা কিন্তু এষাৰ কথাৰে কওঁ নিৰ্ভীক সত্য আৰু শুদ্ধ কিছুমান মুকলিভাৱে প্ৰকাশ কৰা মনৰ গৰাকী হৈছে অবিস্মিতা বাইদেউ যিখিনি কথা আমি লুকাই চুৰ কৰি কওঁ আমি ভাবোঁ আমি মনতে ভাবোঁ বহুজন বিশিষ্ট ব্যক্তিক দেখোঁ বহুত পঢ়া শুনা ব্যক্তিক দেখোঁ বহুত অক্ষৰ ব্যক্তিক নিৰক্ষৰ বুলি নকওঁ বহুত পঢ়া শুনা বহুত ধৰণৰ সাংস্কৃতিক জগতখনৰ লগত চিনাকি ব্যক্তি দেখোঁ কিন্তু এটা কথা অপ্ৰিয় কিন্তু সত্য প্ৰাণজিৎ জ্ঞান আছানে এটা কথা অপ্ৰিয় প্ৰাণজিৎ কিন্তু সত্য অসমৰ 70% বৰ্তমান অসমৰ চলি থকা সাংস্কৃতিক অনুষ্ঠানসমূহৰ 70% লোকৰ মুখ দেখিব বৰ বগা মোৰ কথাষাৰ কিন্তু অপ্ৰিয় অসমত বৰ্তমান চলি থকা সাংস্কৃতিক অনুষ্ঠানসমূহৰ 70% লোকৰ মুখবিলাক চাবচোন বৰ বগা অন্তৰখন ভালদৰে জুমি জামি চাব কেৰাহীৰ পোকৰতকৈও ক'লা সকলোৰে কথা নাই কোৱা 70% লোকৰ কথা কৈছোঁ সত্য শুদ্ধ পথত থাকি যি মুকলিভাৱে কথা কয় যি বুকুত সাহস ৰাখি কথা কয় তেনে এগৰাকী ব্যক্তি হৈছে আপোনালোকৰ এই অঞ্চলৰ অতিকে মৰমৰ অতিকে আমাৰ শ্ৰদ্ধাৰ আমাৰ পৰম পূজনীয় মোৰ নিজৰ বাইদেউ বুলি যিগৰাকীক মানুহ অবিস্মিতা বাইদেউ গতিকে একাজলি অবিস্মিতা বাইদেউৰ কাৰণে আপোনালোকৰ তৰফৰ পৰা হাত চাপৰি কামনা কৰিছোঁ এতিয়া কৈছোঁ মই নক'বলগীয়া কিছুমান কথা মই ভাওনাৰ বিষয়ে নকওঁ ভাওনাৰ সভালৈ মাতিলে মই ভাওনাৰ বিষয়ে এই কাৰণেই নকওঁ ভাওনাৰ বিষয়ে আমি সকলোৱে জানো ভাওনাক আমি কিয় শ্ৰদ্ধা কৰিব লাগে ভাওনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কিয় আমাৰ মাজলৈ যাচি থৈ গ'ল ভাওনাৰ পৰা আমি কি শিক্ষা ল'ব লাগে এইখিনিৰ ওপৰত আমি প্ৰায় সংখ্যকে জানো কমেও আমি 60% লোকে ভাওনাৰ গুণাগুণৰ বিষয়ে আমি জানো কিন্তু কিছুমান কথা নকৈও নোৱাৰো ফটা মুখ আগতে কৈছোঁ ক'লেও লাগে ভকতৰ দোষ বৰ্তমান সমাজৰ কিছুমান পৰিৱেশ মই এনেকুৱা কিছুমান পৰিৱেশৰ বিষয়ে আজি আপোনালোকৰ সন্মুখত মোৰ বক্তব্য আগবঢ়াব বিচাৰিছোঁ যিখিনি মোৰ অন্তৰৰ কথা সেই কথাখিনি হৈছে মোৰ অন্তৰৰ কথা যদি আপোনালোকৰ গ্ৰহণযোগ্য হয় তেন্তে আপোনালোকে গ্ৰহণ কৰিব যদি মোৰ অন্তৰৰ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিম যদি অগৃহীত হয় মোৰ অন্তৰৰ কথাখিনি যদি আপোনালোকে গ্ৰহণ কৰিব নিবিচাৰে তেন্তে মোৰ তাতো এই অভাজনৰ কোনো আপত্তি নাই প্ৰথম কথাটো হৈছে কি আমি অসমখন অসম বুলি ক'লে এখন বৰ অসম আছিল এসময়ত কাৰ্বি ডিমাচা হয়নে এইফালে আপোনাৰ অৰুণাচল এইফালে নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা মেঘালয়কে প্ৰমুখ্য কৰি বৰ অসম আছিল বৰ অসম ভাগি ভাগি বৰ্তমান নায়েই 7 ভনীৰ ৰূপান্তৰ হ'ল 7 ভনীৰ ৰূপান্তৰ হোৱাৰ পিছতো বৰ্তমান অসমৰ মাত্ৰ ঠেঙুলি এটা আছে সেই ঠেঙুলিটোৰ মাজতো বৰ্তমান কাৰ্বিসকলে তেওঁলোকৰ নিজৰ এখন
বেলেগ ৰাজ্য বিচাৰি আছে। তাৰ পাছতো আপোনালোকে যদি ভালদৰে চাই দেখিব আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো ঠিকেই আছে, আকৌ বৰাক উপত্যকাও বেলেগকৈও বিচাৰেনে? গতিকে এতিয়া এষাৰ কথাই কওঁ, অসম ভাগিছে কি বৰ্তমান শেষ? অসমখন প্ৰকৃততে ভাগিছে কোনে? মোৰ এটা ডাঙৰ প্ৰশ্ন, অসমখন প্ৰকৃততে ভাগিছে কিয়? আমি কি কৰোঁ জানে? চৰকাৰৰ ফালৰ পৰা যদি চাই, বাদ দিয়ক চৰকাৰৰ কথা পিছত ক'ম, আমি আমাৰ যুৱচামলৈ যদি চাওঁ, এই যুৱচাম আমি মন গ'লে কি কৰোঁ? চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, মন গ'লেই কওঁ মিচিং স্বায়ত্ত শাসিত পৰিষদ। কালিলৈ মোৰ মন যাব মই কেওঁত মই এটা কেওঁত বুলি কয় আমাক, মই কোনো ধৰ্মৰ ব্যক্তি নহয়, মোৰ কোনো জাতি নাই, কিন্তু তথাপিও আমাৰ জন্মগত ফালৰ পৰা মোক কেওঁত বুলি কয়। কালিলৈ মোৰ মন যাব মই কেওঁত ছাত্ৰ সন্থা বুলি এটা গঠন কৰি দিম। পৰহিলৈ আপোনাৰ মন যাব কলিতা ছাত্ৰ সন্থা বুলি গঠন কৰি যাব। তাৰ পিছদিনা অভিস্মিতা চাংমাই বাইদেৱে চাংমাই ছাত্ৰ সন্থা বুলি এটা গঠন কৰি দিব। তাৰ পিছদিনা আমাৰ প্ৰাণজিৎ গায়নৰ মন যাব গায়ন ছাত্ৰ সন্থা বুলি তেওঁ এটা এক্সট্ৰাকৈ বনাই ল'ব। আচলতে অসমখন ভাঙিছে কোনে? আমি নিজেই নিজকে ভাঙি থকা নাইনে? আমি যদি প্ৰত্যেকজন অসমীয়াই বৰ্তমান ভৰপক সময়, কাৰণ বহিৰাগতই আহি অসমীয়াৰ মূৰৰ ওপৰত সদায় মাধমাৰ মাৰিয়েই আছে। আজি কোনো ঠাইত যদি যায় বহিৰাগতই অসমীয়া ডেকাৰ পিঠিত ৰাম টাঙন দি আছে। কিয় জানে? কাৰণ তেওঁলোকে দূৰৰ পৰা দেখিছে অসমীয়াৰ নিজৰ মাজতে মিল নাই। আমি যিদিনাই এক অসমীয়া হ'ব পাৰিম, এইবিলাক সকলো ত্যাগ কৰি আমি যিদিনাই এক অসমীয়া বুলি নিজক থিয় কৰিব পাৰিম, সেইদিনাই জানিব অসম সুৰক্ষিত হ'ব। দ্বিতীয়টো কথা হৈছে কি, আমি এটা কথা ভাবোঁ, আজি সামাজিকভাৱে এটা অনুষ্ঠান হৈছে, ইয়াত নাম প্ৰসংগ যিজনে কৰিব এটা দায়িত্ব আছে, ইয়াত পাঠ যিজন মহান পুৰুষে কৰিব তেওঁৰ এটা দায়িত্ব আছে। এই সামাজিক কোনো সকাম নিকাম বা ভাওনা বা কিবা মজিয়াত আমি জাতিগতটো নেমানিলেও অন্ততঃ সামাজিক দায়বদ্ধতাটো আমি মানিবই লাগিব। কাৰণ এখন গাঁৱত যেতিয়া এনেকুৱা ডাঙৰ বৰসবাহ এটা হয়, সেই সবাহটোত তেওঁলোকৰ গাঁৱৰ বা আমাৰ গাঁৱৰ নিৰ্দিষ্ট দায়িত্বত থকা ব্যক্তিসকলে পালন কৰে, তেতিয়াহে সমাজখন এখন সমাজ হৈ থাকে। নহ'লে আমিতো যাক মন যায় তেওঁক মাতি দিব নোৱাৰোঁ, সেইটো এটা আমাৰ সচৰাচৰ নিয়ম। কিন্তু আমি যেতিয়া আমাৰ ঘৰত থাকোঁ, আমি যেতিয়া আমাৰ নিজৰ ঘৰত নিজে ভাত মুঠি ৰান্ধি আমাৰ ঘৰখনত আমি যেতিয়া নিজে থাকোঁ, তেতিয়া এটা কথা অনুভৱ কৰেনে? তেতিয়া মোৰ দেউতা যদি নামাচাৰ্য, মোৰ দেউতাই কৈ দিব আমুক চুতীয়া দেই, তেওঁৰ চুলে মোৰ নচলিব। মই আনক দোষ নিদিওঁ, আনক দোষ দিয়া নাই, মই মোৰ নিজক দোষ দিছোঁ। তেতিয়া মোৰ দাদাই কৈ দিব চাবি দেই, আমুকে আকৌ প্ৰসাদৰ পাতখন ঠেলা মাৰি দিলে আমাৰ মায়ে নাখায়। অপ্ৰিয় কিন্তু সত্য, হয়নে? সেই মুহূৰ্তটোত কেতিয়াবা আমি ভাবোঁনে তুমি জীৱন মৰণৰ কাৰণে যিদিনা ডিব্ৰুগড় মেডিকেল কলেজত মৰণ যুঁজক যিদিনা তুমি যুদ্ধ কৰি আছা, তুমি যিদিনা মৃত্যুৰ কাৰণে তুমি গুৱাহাটী মেডিকেল কলেজত তুমি জীৱন মৰণৰ যুদ্ধ খেলি আছা, যিদিনা তোমাৰ কেঞ্চাৰ হৈছে, যিদিনা তুমি মুম্বাইৰ টাটা মেমৰিয়েল হস্পিটেল বা এপলত গৈ যিদিনা তুমি এটোপাল তেজৰ কাৰণে যুদ্ধ কৰি আছা, সেইদিনা যেতিয়া তোমাক 2 ইউনিট এটা ব্লাডৰ প্ৰয়োজন হ'ব, সেই ব্লাডটো যেতিয়া এটা ব্লাড বেংকৰ পৰা তোমাক যেতিয়া চেঞ্জ কৰি পেলাই তোমাৰ বডিত সোমোৱাব, সেইদিনা সোধানে মোক দিয়া ব্লাডকণ মোৰ জীৱনটো জয় হ'বৰ কাৰণে, মোক জীয়াই থাকিবৰ কাৰণে মোক দিয়া তেজকণ আহোমৰ নে চুতীয়াৰ, কলিতাৰ নে কেওঁটৰ নে কোচ কৈৱৰ্তৰ সোধোনে? আমি নসোধোঁ। তেতিয়া আমাৰ মৃত্যুৰ যুদ্ধ থাকে। আমি যুদ্ধ মাত্ৰ ক'ত কৰোঁ? সমাজত কৰোঁ। আমুকৰ হাতেৰে নচলিব, আমুকৰ হাতেৰে নাপায়, তামুক আহিলে মোৰ এইখন আসন অপ্ৰিয়। কিন্তু মই কোৱা কথা কিন্তু অপ্ৰিয়, কোনেও ভাল নেপাবও পাৰে, কিন্তু এই ধ্ৰুৱ সত্য, কিন্তু এই ধ্ৰুৱ সত্য। গতিকে আমি যিদিনালৈকে জাতি নিন্দা, যিদিনালৈকে আমি বৰ অসমে অসমীয়া বুলি নিজক স্বীকৃতি দিব নোৱাৰোঁ, সেইদিনালৈকে অসমখন বৰ্তমান অকণমান আছেগৈ, হাতভনীটো ভাগিলে ইয়াৰ পিছতো দ্বিখণ্ডিত হৈ থাকিব। আৰু এষাৰ কথা কওঁ, আমি ভগৱন্তক বিচাৰি যাওঁ। এই কথাষাৰ মই এই কাৰণেই কৈছোঁ, মই এবাৰ মৰাণৰ সভা এখনত শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰী যোগন মোহন ডাঙৰীয়া আছিলে, গুৱাহাটীৰ জ্যোতিচিত্ৰবনৰ এখন সভাত মোৰ লগত সন্মানীয় অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়া আছিলে, চক্ৰপাণী পৰাশৰ ডাঙৰীয়া আছিলে, আমাৰ যতীন বৰা ডাঙৰীয়া আছিলে, আমাৰ সাংস্কৃতিক বিভাগৰ
বৰ্তমানৰ অসমৰ জ্যোতিষিত্ৰবনৰ সম্পাদক বিদ্যাসাগৰ ডাঙৰীয়া আছিলে। সেই সভাখনতো মই এষাৰ কথা কৈছোঁ। আমি কি কৰোঁ, আমাৰ এটা ডাঙৰ ভুল আছে। আমি কি কৰোঁ, আমুকৰ পিতেক যুৱ উচ্ছৃংখল বুলি ক'লে আমি অকল মদ খোৱা ল'ৰাজন চাওঁ। কাৰ পিতেকে মদ খাই খালত শুই থাকে। যুৱ উচ্ছৃংখলতাই মৰাণত হোৱা সভাখনত মোৰ লৈ মৰাণৰ সন্মানীয় সম্পাদক, ইয়াত থকা দুজনমানে চিনি পায়, ৰক্তিমে মোক এটুকুৰা কাগজৰ টুকুৰা দিলে, আপোনাক নিৰ্দিষ্ট বক্তাৰ ৰূপে মাতিছোঁ, এই চেপ্টাৰটোৰ ওপৰত আপুনি ক'ব লাগে যে যুৱ উচ্ছৃংখলতা হ্ৰাস কৰিবলৈ আধ্যাত্মিক চেতনাৰ প্ৰয়োজন। অৰ্থাৎ বৰ্তমান অসমত চলি থকা যিখিনি যুৱ উচ্ছৃংখলতা, কোনোবাই কাৰোবাক গোৰ মাৰি দিয়ে, কোনোবাই কাৰোবাক ঘোঁচা মাৰি দিয়ে। যোৰহাট নিৰ্মল চাৰিআলিত কেউজন ডেকা ল'ৰা মিলি পেলাই হয়নে আমাৰ দেৰগাঁৱৰ অনিমেষ ভূঞাক মাৰ্ডাৰ কৰি দিলে। যোৰহাট নিৰ্মল চাৰিআলিত আমি সকলোৱে চাই আছোঁ। অভিনীলৰ হত্যাকাণ্ড সৌ সিদিনা হৈ গৈছে। আমাৰ কাৰ্বি পাহাৰৰ ওচৰত অভিনীলৰ হত্যাকাণ্ড গগনা বজায়ো দেখুৱাইছে, তথাপিও কোনেও নেমানিলে, তেওঁক হত্যা কৰি দিয়া হ'ল। সৌ সিদিনা যোৰহাটত দেখিলোঁ নিজৰ মাকজনী উঁৱলি জুঁৱলি কাষৰ ৰুম এটাতে মৰি গ'ল। অৰ্থাৎ কাষৰ ৰুমটোতে থকা পিতেক হৈছে ইঞ্জিনিয়াৰ, কাষৰ ৰুমটোতে থকা নিজৰ জীয়েক হৈছে প্ৰফেচাৰ, নিজৰ মাকক চাবলৈ আহৰি নাই। আমি ভাবোঁ যুৱ উচ্ছৃংখল বুলি ক'লেই মই এটা ভুল কনচেপ্ট কৈছোঁ। আমাৰ সমাজৰ সচৰাচৰ ব্যক্তিয়ে ভাবি থকা এটা ভুল কনচেপ্টৰ বিষয়ে কৈছোঁ। আমি যুৱ উচ্ছৃংখল বুলি ক'লে ভাবি লওঁ মদ খাই পেলাই ঘূৰি ফুৰা ডেকা ল'ৰাটোৱে যুৱ উচ্ছৃংখলতা কৰিছে বুলি ভাবি লওঁ। হয়, 30% যুৱ উচ্ছৃংখলতা তেওঁৰ পৰা হৈছে, মই নাই হোৱা বুলি কোৱা নাই। তাতোতকৈও যুৱ উচ্ছৃংখল কোনে কৰিছে জানে? আমাৰ সকলোতকৈ ডাঙৰ দোষটো হ'ল দুশ্ৰেণী পঢ়িলেই আমি তেওঁক কওঁ শিক্ষিত। কি বুলি কওঁ? শিক্ষিত। আপুনি যদি আজি এজন ইঞ্জিনিয়াৰ, আমি আপোনাক দেখিলে কওঁ এজন ইঞ্জিনিয়াৰ দেই, শিক্ষিত। শিক্ষিত এডুকেশ্যন যাৰ যাৰ আছিলে কলা শিক্ষাত, আৰ্টছত, তেওঁলোকে গম পাব ৱাইড এডুকেশ্যন এণ্ড নেৰ' এডুকেশ্যন, বহল অৰ্থৰ শিক্ষা আৰু আনুষ্ঠানিক শিক্ষা। যিসকলে এডুকেশ্যন চেপ্টাৰটো লৈ পাইছে তেওঁলোকে গম পাব শিক্ষাৰ পৰিসৰ দুটা, এটা বহল অৰ্থৰ শিক্ষা, এটা আনুষ্ঠান। মই খুব খৰ কৰিছোঁ, সময় যথেষ্ট হৈছে, কিন্তু নক'লে নোৱাৰোঁ কাৰণে কৈছোঁ, কাৰণ বৰ্তমান অসমত বৃদ্ধাশ্ৰম বাঢ়িছে। মই নক'লে নোৱাৰোঁ কাৰণে কৈছোঁ। শিক্ষাৰ পৰিসৰটো দেখাৰ কথা কৈ আমি মনতে ভাবোঁ মদ খাই উদ্ভণ্ডালি কৰাজনেই যুৱ উচ্ছৃংখল কৰিছে। আচল যুৱ উচ্ছৃংখলতাটো কওঁ নেকি? যুৱ উচ্ছৃংখলতা বৰ্তমান অসমত সৃষ্টি কৰি আছে 70% ভাল ইঞ্জিনিয়াৰ, 70% ভাল এডভকেট, 70% প্ৰফেচাৰ, যাক আমি সদায় শিক্ষিত বুলি সন্মান কৰোঁ, 70% APSCৰ বিষয়া, 70% এজন ভাল ডক্টৰ, 70% এজন ভাল অধ্যাপক। অৰ্থাৎ আমি যাক উচ্চ শিক্ষিত বুলি ভাবোঁ, তেওঁলোকতে এটা কথা সদায় লক্ষ্য কৰিব, আপোনাৰ গাঁৱৰ যিজন ঠেলা চালক, ঠেলা চেলি চলাই পেলাই যিজনে চব্জি বেপাৰ কৰে, তেওঁ নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰখা উদাহৰণ কোনোবাই দিব পাৰিব নেকি? হাজিৰা কাম কৰা লোক এজন, হাজিৰা পকা মিস্ত্ৰী কৰে, তেওঁ নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ দিয়াৰ কোনোবাই উদাহৰণ দিব নেকি? ইয়াত থকা নথয়, বুজিলে? দিন হাজিৰা কৰা লোকজনে নথয়, চব্জি বেপাৰ কৰাজনে নথয়, ৰিক্সা চালকজনে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নথয়। বৃদ্ধাশ্ৰমত কোনে নিজৰ মাক দেউতাকক থয়? যিজনক আমি শিক্ষিত বুলি সদায় চেলুট মাৰোঁ। আমি শিক্ষিত বুলি চেলুট মৰা 70% অসমীয়া লোকে নিজৰ মাক দেউতাকক কিন্তু বৃদ্ধাশ্ৰমত ৰাখিছে, তাৰ জ্বলন্ত প্ৰমাণ আছে, হয়নে? আচল কথাটো হৈছে আমাৰ ভুল কনচেপ্ট ক'ত আছে? আমি ভগৱানক বিচাৰি মন্দিৰলৈ যাওঁ, ভগৱানক বিচাৰি আমি পবিত্ৰ ভাদ মাহ বুলিলেই ঢেকীয়াখোৱা, আঠখেলীয়া বৰনামঘৰ, আমি গৈ কাশী গয়া, মথুৰা, বৃন্দাবনলৈ যাওঁ, হয়নে? আচল ভুল কনচেপ্টটো তাতেই আছে। আপুনি ভাবেনে এই গুৰু আসন ভাগত যিজন ভগৱান আছে, বৰ্তমান এই থাপনা ভাগত এই শৰাইখনত যিজন ভগৱান আছে, বা আপোনাৰ ঘৰৰ ফটোখন লগাই পেলাই সেই ফটোখনত ধূপ চাকি জ্বলাওঁতে যিজন ভগৱানক পায় আপুনি অন্তৰৰ পৰা, সেই ভগৱানজনতকৈ জগন্নাথ টেম্পলত থকা ভগৱানজন 7 ফুট বেছি ওখ নেকি? এটা মোৰ প্ৰশ্ন, 7 ফুট বেছি ওখ নেকি? নহয়। আচল কথাটো হৈছে ভগৱান সকলোতে সমান। আমি জ্ঞান অৰ্জনৰ কাৰণেহে তীৰ্থক ভ্ৰমণ কৰিব লাগে। আপোনাৰ ঘৰত থকা ভগৱানজনো 7 ফুট ওখ নহয়, বা তাত থকা ভগৱানজনো 7 ফুট ওখ নহয়। এতিয়া কথা হৈছে প্ৰথম ভগৱানে ভাল পোৱা কৰ্ম কৰা, যি কৰ্ম কৰিলে ভগৱানে ভাল পায় সেই কৰ্ম কৰিলেই ভগৱান আমাৰ লগত থাকিব।
আমি ভগৱানে বেয়া পোৱা কৰ্ম যিমান কৰিম ভগৱান আমাৰ লগত। আপুনি 8 কুইণ্টেলৰ মিঠাতেলৰ চাকি জ্বলালেও 800 লিটাৰ মিঠাতেলৰ চাকি জ্বলালেও ভগৱানে আমাৰ চাকি গছ নলয়, হয়নে? গতিকে অপৰাধখিনি আপোনাক সবে মাৰ্জনা কৰিব। এইখিনি মোৰ মনৰ কথা, মই আপোনালোকক মোৰ মনৰ কথাষাৰ কৈছোঁ। যদি কোৱাত মোৰ অন্তৰৰ পৰা নিগৃহীত হোৱা শব্দই যদি কাৰোবাৰ অন্তৰাত্মাত আঘাত দিছে, আপোনাক সবে নিজৰে দাস আৰু দাস কিংকৰ বুলি ভাবি আপোনাক সবে চত্ৰৰ ছায়াৰ তলত ঠাই দিব। আৰু এটা কথাও ঠিক, অবিস্মিতা বায়ে গম পায়, তাই মোক কয় মানে অনুবাস যন্ত্ৰ ল'লে অকণমান চমুৱাবি, মানে কিয় তাই মোক বুজি পায় যে মই মাইক্ৰফোন ল'লে মোৰ শব্দ কেতিয়াও শেষেই নহয়, ৰাতিটোও যদি বকিয়ে থাকিব লাগে নহয় জানো, ৰাতিটো তেনেকৈ কৈয়ে পাওঁ। গতিকে তই অপৰাধ বিশেষকৈ তই মাৰ্জনা কৰিবি অপৰাধখিনি। আৰু সদৌ শেষত উত্তৰ উন্নতি কামনা কৰিছোঁ সৰ্বজনৰে ইয়াত থকা। গতিকে বহুত দূৰৰ পৰা আহিছোঁ, গোলাঘাটৰ পৰা, এতিয়া আকৌ লগালগ যাব লাগিব। মোৰ লগত অহা সতীৰ্থ 3-4জনমানৰ বৰ্তমান 8 বজাৰ পৰা আকৌ ডিউটি আছে, গতিকে আকৌ গুচি যামগৈ গোলাঘাটলৈ। কিন্তু মই মোৰ অন্তৰৰ কথা কেইষাৰ ক'লোঁ। মোৰ মুখখনতে ওলোৱা শব্দই যদি আপোনালোকৰ উদ্যোক্তাসকলৰো বা আজি ঘোষকসকলৰো বা আজি সেৱকীসকলৰো অন্তৰাত্মাত আঘাত দিছে, আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ শব্দযন্ত্ৰীৰ পৰা জেনেৰেটৰ ব্যক্তিজনলৈকে, লাল চাহ দিয়া আইগৰাকীৰ পৰা ৰূপসজ্জাত ব্ৰতি থকা ব্যক্তিজনকে প্ৰমুখ্য কৰি নাট্য দলটোৰ সমূহ কলা কৌশলীলৈ আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ ইয়াত উপস্থিত আছে। সদৌ শেষত বৰ্তমান যিহেতু কলিকাল, গতিকে কলিকালৰ পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে মাধৱ পুৰুষে ঘোষামৃতত এফাকি বাণী লিখিছে, আমিও সেই বাণীফাকিৰে সেৱা সোধাব খুজিছোঁ। কলিযুগৰ বিষয়ে নকওঁ, কলিযুগৰ বিষয়ে ক'বলৈ হ'লে মই আকৌ শ্ৰীচন্দ্ৰ ভাৰতীৰ 2য় স্কন্ধ ভাগৱতলৈ ঘূৰি যাব লাগিব। আকৌ বহুত দেৰি হ'ব, আকৌ মোৰ কথা বহুত দেৰি হোৱাৰ লগে লগে অবিস্মিতা বায়ে কৈ থাকিব, ঐ লোৱা চমুকৰ, হয়নে? নহওক তাই হাঁহিছে মোৰ কথাষাৰ শুনি, যি নহওক। গতিকে মই মাধৱ পুৰুষৰ বাণী পাখিৰে মোৰ দুআষাৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ। অ দুষ্ট কলি সৰ্পে সবাক দংশিলা হৰাইলা চেতন জ্ঞান ইহাৰ ঔষধ উদ্ধাৰ ৰাম নাম বিনে নাহি নাহি আন ৰাম বিনে নাহি নাহি আন।